ইয়াতে সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠী মৰাণৰ উদ্যোগত 10 দিনীয়া কৰ্মশালা দিয়া হৈ আছে। যোৱা 22 মাৰ্চৰ পৰা হৈ আছে। 31 মাৰ্চত আমি শেষ কৰিম। আৰু ইয়াতে বৰ্তমান এতিয়া মানে ভাল বিহুৱতী আছে বাৰু মোৰ লগতে। আজি আহিছে যোৱা বছৰ 2025ৰ বিহু সম্ৰাজ্ঞী লিজামণি হেনছোৱা, তাইও আছে মোৰ লগতে বাৰু বৰ্তমান। আৰু ভালেই লাগিছে আহি পেলাই। কমেও 100তকৈ বেছিয়ে ল'ৰা ছোৱালী হৈছে ইয়াতে। আৰু প্ৰথমবাৰ আহিছোঁ পিছে মই ইয়াতে এই কৰ্মশালাখনিতে মৰাণলৈ। ভাল লাগিছে আহি পেলাই। আৰু ল'ৰা ছোৱালীবিলাকৰ উৎসাহটো বহুত বেছি, আৰু উৎসাহ ল'ৰা ছোৱালীতকৈ বেছি অভিভাৱকসকলৰ উৎসাহটো দেখি পেলাই বেছি ভাল লাগিছে। কাৰণ আজিকালি আমাৰ সময়ত নাছিলে বাৰু, বিহুৰ পৰা আমাক আঁতৰাই ৰাখে, কিন্তু এতিয়া দেখিছোঁ মানে অভিভাৱকসকলৰ যোনটো উৎসাহ, তেওঁলোক ইমান দূৰৰ পৰা আহি পেলাই ৰখি থাকে 2-3 ঘণ্টা। গতিকে সেইটো কাৰণে বেছি ভাল লাগিছে উৎসাহ। আৰু কৰ্মশালা কৰি তেতিয়া বেছি ভাল লাগে, যেতিয়া অভিভাৱকসকলৰ মানে ছাপোৰ্ট এটা পোৱা যায়। ভাল লাগিছে। সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠী মৰাণৰ উদ্যোগত আৰু বৃহত্তৰ মৰাণবাসীৰ সহযোগত একাদশ বাৰ্ষিক বিনামূলীয়া লোকবাদ্যৰ বিহু নাচৰ কৰ্মশালাৰ আজি 3য়টো দিন। আশা কৰোঁ মৰাণবাসীয়ে আমাৰ এই কৰ্মশালাখনত সকলোৱে সহযোগিতা আগবঢ়ায়। আৰু আজি 3য় দিনৰ লগতে আমি 10 দিনীয়া যি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ, সকলো যদি আৰু প্ৰশিক্ষাৰ্থী যদি মৰাণত আছে, সকলো আমাৰ ইয়ালৈ আহিবলৈ আহ্বান জনাইছোঁ। আৰু আমাৰ যি সামৰণি অনুষ্ঠান প্ৰায় 31 তাৰিখে সকলো মৰাণবাসীকে আমাক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মৰাণৰ প্ৰায় কচুমাৰী হওক, বটামৰা, বিৰচামপুৰ, প্ৰায় আমাৰ মৰাণৰ এই তিলৈ, গছপুৰীয়া, খোৱাং প্ৰায় সমূহ ঠাইৰে ছাত্ৰ ছাত্ৰী ইয়াত আহিছে। বিহু ঢোল বাদন, বিহুৰ ছোৱালীৰ নাচ, পেঁপা ইত্যাদি ইত্যাদি।